269 সংখ্যক পাতলৰ চুক শ্ৰী শ্ৰী কৃষ্ণৰ জন্মযাত্ৰা আৰু বোকাখাচা ভাওনাৰ আজি অন্তিম কাৰ্যসূচী বোকা বৰ্তমান খেচি পেলাই আমি আজি ভাওনা সামৰণি মাৰিছোঁ। আজি আমি ইমানেই উল্লাসত মানে আনন্দত ইমানেই আমি খুশি হৈছোঁ, ইমানেই সুখ অনুভৱ কৰিছোঁ যে আজি দৰ্শকৰ যি আমাৰ সমাগম আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজে যিদৰে আমাক সহায় সহযোগ কৰিছে, তেওঁলোকৰ সহায় সহযোগিতাই আমাক আৰু উৎসাহিত কৰিছে। আমি 269 সংখ্যক এই বোকাখাচা ভাওনা ভাগক আমি 500তম অনুষ্ঠানলৈ আমি নিবলৈ আমি ইয়াৰ দ্বাৰা আমি সাহস পাইছোঁ। গতিকে আপোনালোকেও আজি সংবাদ মাধ্যমে আমাৰ লগত সহযোগ কৰিছে, আপোনালোকৰ সহায় সহযোগিতা আমি নিশ্চয় পৰৱৰ্তী সময়ত কামনা কৰাৰ লগতে আজি আপোনালোকে আমাৰ লগত যিদৰে সহযোগ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ, কৃতজ্ঞতা আৰু পাতলৰ চুক গাঁৱৰ তৰফৰ পৰা আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি আমাৰ লগত বহুত বয়োজ্যেষ্ঠ আছে, বয়োজ্যেষ্ঠসকলে আপোনালোকৰ আগত আমাৰ এই বোকাখাচা ভাওনাৰ বিষয়ে চমু বক্তব্য ৰাখিব। তেখেতসকললৈ আমি প্ৰণাম জনাইছোঁ। কৃষ্ণ। এয়া আমাৰ 269 সংখ্যক পাতলৰ চুকৰ ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা আৰু নন্দোৎসৱ তথা বোকাখাচা ভাওনাৰ আজি সামৰণি পৰিছে। ইয়াৰ যথেষ্ট আধ্যাত্মিক তাৎপৰ্য আছে। 18 শতিকাৰ প্ৰথম দশকতে যি গাঁও গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, তাৰ পিছৰে পৰাই একাদিক্ৰমে আমাৰ এই গোপাল আতা বিৰচিত শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা নাটভাগ আমি মঞ্চায়ন কৰি আহিছোঁ। পাঁচদিনা নন্দোৎসৱ হয়। নন্দোৎসৱৰ তাৎপৰ্য সকলোৱে জানে যে বুঢ়ানন্দই ল'ৰা পোৱাৰ কাৰণে গোপ গোপীসকলে হাতত দধি দুগ্ধ ঘিউ মৌ আদি লৈ পেলাই নন্দৰ ঘৰলৈ উল্লাসত গৈছিলে। আৰু আগদিনা মুষলধাৰ বৰষুণৰ কাৰণে গোটেই ৰাস্তা বোকাময় হৈ পংকময় হৈ আছিলে। আৰু আনন্দত গোপীসকলে ইজনৰ গালে সিজনে এই দধি দুগ্ধ মৌ ছটিয়াৰ কাৰণে গোটেই ৰাস্তা পংকময় হৈছিলে। তাত গোটেই বোকা খচি পেলাই আনন্দ উল্লাস কৰিছিলে। তাৰে প্ৰতীকী অৰ্থত আমাৰ নামঘৰৰ সন্মুখভাগত বোকাখাচাৰ থলী আমি প্ৰতীকী অৰ্থত নিৰ্মাণ কৰি তাত বোকাখাচাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। ইয়াৰ আধ্যাত্মিক তাৎপৰ্য এইটোহে যে ইয়াৰ যদি বোকাখাচাৰ পিছত যদি তাত তিলক অলপ মৃত্তিকাৰ তিলক যদি অলপ ল'ব পৰা যায়, তেতিয়া বছৰটোৰ কাৰণে সকলোৰে মংগল হয় বুলি এটা লোকবিশ্বাস, এটা জনশ্ৰুতি আছে। এই জনশ্ৰুতিকে সাৰোগত কৰি প্ৰজন্মৰ পিছত প্ৰজন্মই এবছৰো বিৰতি নোহোৱাকৈ 269তম এই ভাওনা ভাগ উদযাপন কৰি আহিছে। কোনোবাবাৰ যদি এই ভাওনা ভাগ উদযাপনত অকণমান জটি পৰে, তেতিয়া গাঁওখনৰ নানান আলহী আহুকালে হয় বুলি এটা লোকবিশ্বাস আছে। গতিকে সেই লোকবিশ্বাসক সাৰোগত কৰিয়েই আমি নানান উল্লাসেৰে এইবাৰ প্ৰতি বছৰে উল্লাসৰে হয়, এইবাৰ যেন অধিক উল্লাসেৰে আমি ভাওনা ভাগ উদযাপন কৰিছোঁ। আৰু সকলো ভক্তপ্ৰাণ বৈষ্ণৱ আমাৰ নামঘৰত গৃহত আহি উপস্থিত হৈছে। এনেকুৱা লাগিছে যেন গোপীসকল নন্দৰ ঘৰলৈ যেনেকৈ আনন্দ উল্লাসত গৈছিলে, ভক্তপ্ৰাণ ৰাইজ আমাৰ নামঘৰ গৃহত পদাৰ্পণ কৰাটো তেনেকুৱা এটা আনন্দ উল্লাসত অহা যেন লাগিছে। গতিকে আমি সকলো ভক্তপ্ৰাণ ৰাইজক লগতে আপোনাৰ সব সাংবাদিক বন্ধুসকলকো আমাৰ ইয়াৰ জৰিয়তে গাঁওবাসীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যাতে 269 কিয় 500-1000 বছৰলৈকে যাতে প্ৰজন্মৰ পিছত প্ৰজন্ম এই ভাওনা উদযাপন কৰি যাব পাৰিম, তাৰে কামনা কৰি আমি সেৱা ধৰিছোঁ। বহুত দূৰ দূৰণিৰ পৰা অলপ বোকা নিবলৈ আহে, বহুত দূৰ আধ্যাত্মিক তাৎপৰ্য সেইটো। ইয়াৰ অকণ তিলক ল'ব পাৰিলে সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস কৰাৰ কাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তিয়ে তিলক ঘৰলৈ লৈ গৈ বিভিন্ন আত্মীয় কুটুম্বক সেই তিলক লগাবলৈ তেওঁলোকে হেতাৰ পৰা লগায়। এইটো Oh,